নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিও বিষয়বস্তু তৃতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি ব্লজম 1 ৰ লেসন নম্বৰ 3 কনকলতা বৰুৱা এ ব্ৰিফ ইয়ং ওমেন শীৰ্ষক যি পাঠ আছে এই পাঠটো মই তৃতীয় শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলক বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে ভালদৰে মন কৰিবা কনকলতা বৰুৱা এ ব্ৰিফ ইয়ং ওমেন কনকলতা বৰুৱা কি আছিল এ ব্ৰিফ ইয়ং ওমেন এগৰাকী সাহসী যুৱতী আছিল এতিয়া কনকলতা বৰুৱা যে সাহসী যুৱতী আছিল তেওঁ কিহতনো সাহসিকতা দেখুৱাইছিল তাৰ বিষয়ে জনাৰ আগতে তোমালোকে এটা কথা জানিব লাগিব যে ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টৰ আগলৈকে পৰাধীন আছিল মানে আনৰ তলত আছিল কাৰ তলত আছিল ব্ৰিটিছ শাসনৰ অধীনত আছিল আৰু এই ব্ৰিটিছ শাসনৰ পৰা উদ্ধাৰ কৰিবলৈ ভাৰতৰ বহুতো স্বাধীনতা সংগ্ৰামীয়ে দেশমাতৃৰ কাৰণে প্ৰাণ আহুতি দিছিল আৰু এই স্বাধীনতা সংগ্ৰামত নেতৃত্ব প্ৰদান কৰিছিল মহাত্মা গান্ধীৰ উপৰিও নেতাজী সুভাষ চন্দ্ৰ বসু জৱাহৰলাল নেহেৰু এনে ধৰণে বহুতো ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰিছিল আৰু এই স্বাধীনতা সংগ্ৰামত অসমৰ পৰাও বহুতো স্বাধীনতা সংগ্ৰামীয়ে দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দিছিল আৰু তাৰ ভিতৰত এগৰাকী হৈছে আমাৰ পাঠটোত দিয়া কনকলতা বৰুৱা আমি সেই কনকলতা বৰুৱাৰ বিষয়ে আজি আমি পঢ়িম তোমালোকক প্ৰথমতে এখন পিকচাৰ দিছে পিকচাৰখন চোৱাচোন পিকচাৰখন কি দেখিছা আমি কিছুমান মানুহক দেখা পাইছো তেওঁলোকে ভাৰতৰ জাতীয় পতাকা লৈ এটা মিছিল উলিয়াইছে এটা প্ৰচেছন উলিয়াইছে হয়নে এতিয়া তোমালোকক এই পিকচাৰখনক লৈ দুটা প্ৰশ্ন সুধিছে হোৱাট ডু ইউ সি ইন দ্য পিকচাৰখনত তোমালোকে কি দেখিছা তেতিয়া আমি কি লিখিব লাগিব কি বুলি ক'ব লাগিব উই সি ইন দ্য পিকচাৰ এ প্ৰচেছন কেৰিং ট্ৰাইকালাৰ ফ্লেগ কি হয় উই সি কি দেখো আমি এটা প্ৰচেছন দেখো এটা মিছিল দেখিবলৈ পাইছো প্ৰচেছন কেৰিং ট্ৰাইকালাৰ ফ্লেগ তিনি ৰঙৰ পতাকা লৈ উলিওৱা এটা আমি মিছিল দেখিবলৈ পাইছো হয়নে তাৰপিছত সুধিছে when do we hoist the national flag in school আমি national flag কেতিয়া স্কুলত বিদ্যালয়ত উত্তোলন কৰো এতিয়া আমি লিখিব লাগিব we hoist the national flag in school on two special days one independence day August 15 তাৰপিছত দ্বিতীয়টো কি হ'ব ৰিপাব্লিক ডে জানুৱাৰী 26 এই দুটা দিনতে আমি ৰাষ্ট্ৰীয় পতাকা বিদ্যালয়ত উত্তোলন কৰো হোষ্ট কৰো হয়নে এতিয়া আহিছো মূল পাঠলৈ লেটস ৰিড পঢ়ু আহা এতিয়া চোৱাচোন ডিউৰিং দ্য টাইম অফ দ্য ব্ৰিটিছ ৰুল দেয়াৰ লিভ এ গাৰ্ল নেম কনকলতা বৰুৱা ডিউৰিং দ্য টাইম অফ দ্য ব্ৰিটিছ ৰুল ব্ৰিটিছ শাসনৰ সময়ত কি হৈছিল দেয়াৰ লিভড এ গাৰ্ল নেম কনকলতা বৰুৱা এজনী ছোৱালী আছিল তাইৰ নাম আছিল কনকলতা বৰুৱা she was born on 22nd December 1926 at বৰঙাবাৰী আৰু তাই কেতিয়া জন্ম হৈছিল 22 ডিচেম্বৰত 1926 চনত বৰঙাবাৰী গহপুৰৰ বৰঙাবাৰীত জন্ম হৈছিল আৰু সেই ঠাইডোখৰ অসমৰে আছিল হয়নে she loved her motherland and wanted to free it from British rule তাই ভাল পাইছিল তাই মাতৃভূমিক and wanted to free আৰু
বিচাৰিছিল মুক্ত কৰিবলৈ বিচাৰিছিল ফ্ৰম ব্ৰিটিছ ৰুল ব্ৰিটিছ শাসনৰ পৰা মাতৃভূমিক উদ্ধাৰ কৰিব বিচাৰিছিল when কনকলতা was just 17 years old she joined the quit india movement যেতিয়া কনকলতা বৰুৱাৰ 17 বছৰ মাত্ৰ বয়স হৈছিল তাই জড়িত হৈছিল কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট মানে আছে ভাৰতীয় আন্দোলনত তাই জড়িত হৈছিল অংশগ্ৰহণ কৰিছিল The aim of the movement was India's freedom. এই মুভমেণ্টৰ এই আন্দোলনটোৰ উদ্দেশ্য কি আছিল ইণ্ডিয়াছ ফ্ৰীডম ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা on 20 September 1942 she led a procession carrying the tricolor flag 20 September 1942 চনত কি হৈছিল সিলেট তাই নেতৃত্ব প্ৰদান কৰিছিল এটা মিছিল প্ৰসেছন মানে মিছিল ক্যাৰিং দ্য ট্ৰাইকালাৰ ফ্লেগ একেবাৰে সন্মুখৰ পৰা তিনি বৰণীয়া আমাৰ জাতীয় যিখন পতাকা আছে সেই পতাকাখন লৈ কি কৰিছিল তাই মিছিলৰ নেতৃত্ব প্ৰদান কৰিছিল she wanted to hoist the flag at the local police station she wanted tai bisarisil to hoist uruabo bisarisil the flag at the local police station sthaniyo police station arokhi thanat potaka uruabo bisarisil the police arokhi ki korisil warn kori disil warned her and tried to stop the procession police সতৰ্ক কৰি দিছিল তাইক আৰু চেষ্টা কৰিছিল এই মিছিলটো বন্ধ কৰিবৰ কাৰণে বাট কনকলতা ডিড নট ষ্টপ কিন্তু কনকলতাই ৰোৱা নাছিল she went on walking holding the flag flown high তাই কি কৰিছিল গৈছিল walking খুজকাহি গৈ আছিল holding the flag মানে পতাকাখন হাতত লৈ ওপৰলৈ flown মানে উৰুৱাইছিল ওপৰলৈ উৰুৱাই তাই খুজকাহি গৈ আছিল যেতিয়া পুলিচে ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু তাই ৰখা নাছিল the police started firing পুলিচে ফায়াৰিং কৰিবলৈ আৰম্ভ কৰিছিল she lost her life for her motherland India তাই কি হৈছিল তাইৰ জীৱনটো তাই নিজৰ মাতৃভূমি ভাৰতবৰ্ষৰ কাৰণে হেৰুৱাইছিল she was a brave young woman who is remembered for her selfless love for the country she was a brave young woman তাই এগৰাকী সাহসী যুৱতী আছিল who is remembered যাক মনত ৰখা হয় for her selfless love for the country তাইক নিস্বাৰ্থভাৱে দেশৰ যি ভাল পাইছিল সেই কাৰণে তাইক সদায় মনত ৰখা হয় নিশ্চয় তোমালোকে কনকলতা বৰুৱাই কেনে ধৰণে দেশৰ কাৰণে স্বাধীনতা সংগ্ৰামত নেতৃত্ব প্ৰদান কৰি প্ৰাণ আহুতি দিলে এই পাঠটোৰ জৰিয়তে বুজি পালা কনকলতা বৰুৱাৰ উপৰিও অসমৰ বহুতো বীৰাংগনা আছে তেওঁলোকৰ বিষয়ে তোমালোকে পঢ়িবা তাৰপিছত আহিছো আমি এক্টিভিটি লৈ ইয়াত প্ৰথম যেটো এক্টিভিটি দিছে 1a লেটস ৰিড দ্য ওয়াৰ্ডস এলাউড শব্দকিটা আমাক পঢ়িবলৈ দিছে ৰুল সেলফলেস ফ্ৰীডম মুভমেন্ট তোমালোকে শুদ্ধ উচ্চাৰণে কিটা পঢ়িবলৈ শিকিবা বি লেটস লাৰ্ন মিনিং অফ সম ওয়াৰ্ডস এতিয়া কিছু শব্দৰ অৰ্থ জানিম আহা wanted মানে কি অৰ্থটো উইশ ফৰ এ পাৰ্টিকুলাৰ থিং কিবা এটা বস্তু বিচৰাটো wanted বুলি কয় join got involved in an activity কোনো এটা কামত জড়িত হোৱাটো কি বুলি কোৱা হয় join বুলি কোৱা হয় want made someone aware of a possible danger কাৰোবাক সাৱধান কৰা হয় যে কিবা বিপদৰ সম্ভাৱনা দেখা আগত যেটো সতৰ্ক কৰি দিয়া হয় হেতুকে warn বুলি কোৱা হয় তাৰপিছত
আমাৰ 2 যেটো আছে let's see how much we have understood আমি চাওঁ হা কিমাননো আমি এই লেসনটো পঢ়ি বুজি পালো এক কিছু কোৱেশ্চন আনসাৰ দিছে আৰু হেকিটা কৰিব লাগে এ আনসাৰ দা ফলোইং কোৱেশ্চনস তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰা বুলি কৈছে প্ৰথম কোৱেশ্চন দে where was কনকলতা বৰুৱা born তাৰ পিছৰটো কি আছে কনকলতা বৰুৱা কেতিয়া জন্ম হৈছিল তো আমি কি ক'ব লাগিব মই উত্তৰকিটা কৰি দিছো প্ৰথমটো কি হ'ব where was কনকলতা বৰুৱা born আমাৰ কি বুলি লিখিব লাগিব কনকলতা বৰুৱা was born at বৰঙাবাৰী গহপুৰ ইন আসাম কনকলতা বৰুৱা ক'ত জন্ম হৈছিল কনকলতা বৰুৱা জন্ম হৈছিল বৰঙাবাৰী গহপুৰৰ বৰঙাবাৰীত জন্ম হৈছিল আৰু ঠাইডোখৰ ক'ত অৱস্থিত অসমত অৱস্থিত আমি 2 নম্বৰ যেটো কোৱেশ্চন আছে how old was কনকলতা বৰুৱা when she joined the quit india movement how old was কনকলতা বৰুৱা when she joined the quit india movement কনকলতা বৰুৱাৰ কিমান বয়সৰ আছিল যেতিয়া কুইট ইণ্ডিয়া মুভমেন্টত জয়েন হৈছিল কনকলতা বৰুৱা was আনসাৰটো কি লিখিব লাগিব কনকলতা বৰুৱা was just 17 years old when she joined the quit india movement কনকলতা বৰুৱাৰ বয়স হৈছিল 17 বছৰ বয়স যেতিয়া তাই কুইট ইণ্ডিয়া মুভমেন্টত জড়িত হৈছিল 3 যেটো কোৱেশ্চন আছে what was কনকলতা বৰুৱা carrying during the procession কনকলতা বৰুৱাই প্ৰসেছনৰ মিছিলৰ সময়ত কি লৈ গৈছিল আৰু আনসাৰটো কি হ'ব কনকলতা বৰুৱা was carrying the tri-color flag during the procession কনকলতা বৰুৱাই কি কৰিছিল প্ৰসেছনৰ সময়ত carrying the tri-color flag তিনি বৰণৰ পতাকাখন লৈ গৈছিল 4 নম্বৰটো কি আছে where did কনকলতা বৰুৱা went to hoist the flag কনকলতা বৰুৱাই where did কনকলতা বৰুৱা want to hoist the flag ক'ত পতাকা উৰাব বিচাৰিছিল কনকলতা বৰুৱা wanted to hoist the flag at the local police station আনসাৰটো আমি তেনেধৰণে লিখিব লাগিব 5 যেটো প্ৰশ্ন আছে এটো কি আছে she was a brave young woman who is she referred to here এটা আনসাৰটো কি হ'ব লাগিব she refers to here কনকলতা বৰুৱা ৰেফাৰ কৰিছে c টোৱে So to guess she wanted to free it from the British rule. Who is it referred to here? Answer to hobo it refers to here India. It to at India refer koise. Hane? Ebar I should to be to activity ase. Etu ki dise pick words from the box and fill in the blanks to complete the sentences given below. Pick words from the box বাকসৰ পৰা শব্দবিলাক বাস উলিয়াবলৈ কৈছে আৰু fill in the blanks খালি ঠাইবিলাক পূৰ কৰিবলৈ কৈছে বাক্যবিলাক এই বাকসৰ পৰা লোৱা শব্দৰে খালি ঠাইবিলাক পূৰ কৰিব লাগে এই কি বাকসত কি শব্দ দিছে love stop sacrificed brave hoist love মানে ভাল পাইছিল stop মানে বন্ধ কৰা sacrifice ত্যাগ কৰিছিল brave সাহসী hoist মানে উৰুৱা বা উত্তোলন কৰা এতিয়া কি হ'ব এটো কনকলতা বৰুৱা was এ কি হ'ব ইয়াত brave হ'ব আমি এই brave টো আনি ইয়াত খালি ঠাই দিব লাগিব এ brave young woman বি টো কি হ'ব কনকলতা বৰুৱা love her motherland কনকলতা বৰুৱা wanted to hoist the flag the police tried to stop her ই টো কি হ'ব কনকলতা বৰুৱা sacrificed to her life for her motherland 3 activity কি দিছে let's read the sentences বাক্যবিলাক পঢ়া কনকলতা বৰুৱা love her motherland she wanted to free her motherland from British rule now write 2 sentences about the things that you do to show your love for your motherland now write 2 sentences দুটা sentence লিখিবলৈ কৈছে about the things that you do show your love your motherland তুমি মাতৃভূমিক যে ভাল পোৱা হেই কথা বুজাই তুমি দুটা বাক্য লিখিব লাগে কেনেকৈ লিখিম আমি মই কৰা মাতৃভূমিক প্ৰতি যে মোৰ শ্ৰদ্ধা আছে মই কৰা দুটা কাম মই ইয়াত লিখি দিছো আনসাৰটো কি হ'ব I proudly hoist the national flag on Independence Day and Republic Day মই গৰ্বৰে কি উৰুৱা উত্তোলন কৰো কি হয় কি উৰুৱা উত্তোলন কৰো ন্যাশনাল ফ্ল্যাগ ৰাষ্ট্ৰীয় পতাকা
কেতিয়া ইন্ডিপেন্ডেন্স ডে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত মই গৰ্বৰে মোৰ দেশৰ স্বাধীনতা ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁ টুটু কি আই ৰেসপেক্টফুলি সিং দা নেশনেল এন্থেম মই সন্মানেৰে মই নিজৰ দেশৰ কিটো ৰাষ্ট্ৰীয় সংগীতটো পৰিবেশন কৰোঁ তোমালোকে দেখক ভাল পাই কি কাম কৰা তোমালোকে নিজৰ ভাগেও লিখিব পাৰা 4 to কি হ'ব listen to these words and say them aloud শুনা আৰু শব্দবিলাক কবলৈ শিকা ব্লু গ্লু ক্লু ক্ৰু ৰুল জোন টিউন টিউব হয়নে নিশ্চয় তোমালোকে বুজি পাইছা এবাৰ আহিছো আমি 5 যেটো এক্টিভিটি আছে না 4 বি টু যেটো এক্টিভিটি আছে read the following pairs of words জোৰ শব্দবিলাক আমি পঢ়িব লাগে lead let মানে keep kept become became give gave take took run ran এটা বৰ্তমান হোৱা আৰু এটো past অতীততে হৈ যোৱা lead নেতৃত্ব প্ৰদান কৰা let নেতৃত্ব প্ৰদান কৰিছিল keep ৰখা kept ৰাখিছিল become হোৱা became হৈছিল give দিয়া give দিছিল take লোৱা took লুইছিল run মানে দৌৰা ran মানে দৌৰিছিল now make sentences using any two pairs of words one is done for you এতে কি কৰিব লাগে now make sentences using any two pairs of words one is done for you এতিয়া কি হয় now make sentences using any two pairs of words one is done for you two pairs এপাৰ লবলে কৈছে আৰু বাক্য বনাব কৈছে run I run in the playground every morning মই সদায় ৰাতিপুৱা দৌৰো তাৰপিছত rain yesterday Rohan ran quickly to catch the bus যোৱাকালি ৰহনে বাস ধৰিবৰ কাৰণে খুব খৰকৈ দৌৰিছিল ৰেন দৌৰিছিল এটো কামটো ইতিমধ্যে হৈ গৈছে মই ঠিক তেনেধৰণে দুজোৰ লৈ দিছো লৈ পিনি কৰিছো give মানে দিয়া হনে give me your book তোমাৰ কিতাপখন দিয়া give she gave me a story book on my birthday তাই মোক এখন ষ্টৰী বুক দিছিলে মোৰ বাৰ্থডে টেক মানে লোৱা টেক your pen তোমাৰ কলমটো লোৱা took yesterday she took a beautiful photo যোৱাকালি তাই এখন ধুনীয়া ফটো লৈছিল টুকটোৱে মানে কি হয় আগতে লোৱা কামটো হৈ গৈছে তেনে মানে অতীতত হৈ যোৱা বুজাইছে এট টেকটোৱে বৰ্তমান হোৱা নিশ্চয় তোমালোকে বুজি পাইছা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ